গাইস ওলকচু কাটি আছো ওলকচু আজি কি হ'ব লোকেল চৰাই ওলকচু আজি দুপৰীয়া সাজটো ওলকচুৰ লগত লোকেল চৰাই হ'ব দহটা বাজিব বেছি টাইম নাই কাটোতে আই দিছে হ'ব লগা ওলাই গৈ আছে কি ধুনীয়া আছে ন খাবলৈ বহুত হেঁপাহ আছিল এনে সকলোৱেতো ভাদ মাহতে ওলকচু খায় চৰাইৰ লগত লোকেল চৰাইৰ লগত বা যিকোনো মাংসৰ লগত খায় এইটো মোৰ কাৰণে থৈ দিছিল কাৰণ মই ঘৰত নাথাকোঁ প্ৰায়ভাগ বাহিৰতে কাম কৰিব যাওঁ সেইকাৰণে আজি কাতি মাহ হ'লহি সেইটো মৰমত থৈ দিছিল মা দেউতাহঁতে পাপাহঁতে সেইটো মই এতিয়া নিজ হাতে কাটিছোঁ বৌয়ে বনাব মই অলপ পিছত যাম বজাৰত যাম লোকেল চৰাই এটা আনিম এতিয়া ওলাই আছোঁ দোকানত লোকেল চৰাইটো আনিমগৈ দিছে কেজি লোকেল 430 টকা বেছি ডাঙৰ নহয় 1 কেজি এটা দিয়ক কেজি হ'ব না এইটো অলপ কমিব চাগে ন হ'ব দিয়ক ফ্ৰেম বনাই দিব লাগিব পাইছোহি মই আমাৰ গুণগুণক ধৰি আছোঁ এয়া মাকে দুপৰীয়া ভাত খাবৰ কাৰণে এয়া চাটনি খাবৰ কাৰণে ভেবেলী লতা চিনি আছে দেখাই আছোঁ এইখিনি হৈছে এয়া পিচিলে অলপমানহে হৈ যায় যে সেইকাৰণে অলপ সৰহকৈ গোটাব দিছোঁ ঢুকি পাইছানে নাই তুমি পাইছানে ঢুকি পাইছানে এইয়া দেখিছেনে দেহি চাওঁ কিমান হ'ল চাওঁ দেহি এইখিনি চাটনি ধুনু গুণে হাই কৈ দিছে তুমি নেদেখো হাঁহি এটা মাৰি দিয়া কালি যে এইফালে চোৱা হাই এয়া মোৰ ছোৱালীজনী হাই কৰিব পৰা হ'ল ন হাই